আসসালামু আলাইকুম ওরহমতুল্লাহি বারাকাতু। আমি নকুটি হুসাইনিয়া দিনী মাদ্রাসাত আৰু এই নকুটি হুসাইনিয়া দিনী মাদ্রাসা প্রতি বছরেই বোর্ডত পরীক্ষাত অংশগ্রহণ কৰি আছে আৰু আমাৰ এলেকাই লংকা বোর্ডত আমাৰ ছাত্ৰসকলে পৰীক্ষাত অংশগ্ৰহণ কৰি তেওঁলোকে অজিফা অৰ্জন কৰিছে, তেওঁলোকে বৃত্তি অৰ্জন কৰিছে। আৰু সেই উপলক্ষে আজি আমাৰ মাদ্রাসাত এটা আদৰণীয় সভা সম্বৰ্ধনা সভাৰ অনুষ্ঠিত কৰা হৈছিল। আৰু এই সভাত আমাৰ এই ছাত্ৰসকলক পুৰস্কাৰ দিয়া হৈছে। অজিফাসমূহ বোৰ্ডৰ পৰা যি অজিফা দিয়া হৈছিল সেই অজিফাসমূহ দিয়া হৈছে। এই স্বাগতে মই নকুটি হুসাইনিয়া দিনী মাদ্রাসাৰ সকলো শিক্ষক তথা ছাত্ৰসকলক বা মাদ্রাসাৰ কমিটি সকলো বিষয়ববীয়াসকলক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেওঁলোকৰ অহৰহ চেষ্টা আৰু কষ্টৰ বিনিময়ত আজি এই সফলতা অৰ্জন কৰিব পাৰিছে। গতিকে আগন্তুক দিনত ইয়াতকৈ আৰু অধিক আৰু ইয়াতকৈ আৰু উন্নত মানৰ শিক্ষাৰ যিটো মানদণ্ড হ'ব বুলি আমি আশাবাদী। আৰু ছাত্ৰসকলক আশ্বাস প্ৰদান কৰিছে যে অহা বছৰ ইনশাআল্লাহ ইয়াতকৈ আৰু অধিক ভালদৰে পঢ়া শুনা কৰি তেওঁলোকে আৰু সুনাম কৰি আনিব বুলি আমাক আশাবাদী। আৰু আমিও আল্লাহ তবাৰক व তাআলাৰ ওচৰত কামনা কৰিছোঁ যে আল্লাহ তবাৰক व তাআলা আমাক ইয়াতকৈ আৰু বেছিকৈ সফলতা অৰ্জন কৰাৰ কাৰণে আমাক শক্তি প্ৰদান কৰে আৰু আমাক সুস্বাস্থ্য দান কৰে। ইয়াই আমি কামনা কৰিছোঁ। ধন্যবাদ।